ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা জল জীৱন মিছন এই গোটেইবিলাকৰ সেন্ট্ৰেল গভৰ্নমেন্ট আৰু ষ্টেট গভৰ্নমেন্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলনসমূহত খুব ভাল কৰি এটা আলোচনা হয় আধাৰ কিমানক দিব আছে আমি কিমানক আধাৰ দিলু হেবিলাক আলোচনা হয় এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব মেডিকেল কলেজ বিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটাল বিলাকতো আগুৱাই লৈ গৈ থাকিম এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছো যেতিয়া বাচ্চা জন্ম হলে আধাৰ আৰু বাৰ্থ সাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব আধাৰ সেন্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম পিছত আমি জিলা হস্পিটাল আন সৰকাৰি হস্পিটালতে কৰিম যাতে জন্ম হলে লগে লগে আধাৰখন লৈ ল'ব পাৰে যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব ঘৰত ঘুৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব বাৰ্থ সাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখনিও লৈ যাব তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ কবাত লাইন পাতি থাকিব নালাগে জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গল বয়স 2 দিন আধাৰ লগে লগে হৈ গল এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছো যদি আমি ইয়াত সফল হওঁ তেতিয়ালে আমি লাহে লাহে বাকি হস্পিটালসমূহতো আমি এক্সপান্ড কৰিম আমি বঢ়াই বঢ়াই লৈ গৈ থাকিম দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড